মিচিং ছাত্ৰ শিক্ষিত পৰিষদে বিগত 10 বছৰে মিচিং অধ্যুষিত অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ কৰাৰ উপৰিও তো আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকৰ মাজত এটা প্ৰতিযোগিতা সৃষ্টি কৰিবৰ কাৰণে আৰু বিশেষকৈ দুৰ্গত অঞ্চলত বানপীড়িত অঞ্চলত থকা ছাত্ৰ ছাত্ৰীসকলক কিছু আৰ্থিকভাৱে সকাহ দিবৰ কাৰণে মিচিং ছাত্ৰ শিক্ষিত পৰিষদে আগম মৃগাং তাবুৰাম টাইড শিক্ষাজ্যোতি আঁচনিৰ অধীনত এইবাৰ আমি প্ৰায় 11,000 ছাত্ৰ ছাত্ৰীক 2023 আৰু 2024 বিত্তীয় বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক মেট্ৰিকত 5,000 আৰু হায়াৰ ছেকেণ্ডেৰী 7,000কে এটা আৰ্থিক সাহায্য দিবৰ কাৰণে অলৰেডি ব্যৱস্থা কৰা হৈছে আৰু আমি এই ব্যৱস্থাটো ইতিমধ্যে আজি দ্বিতীয় পৰ্যায় আৰু অহা 20 তাৰিখে এই কাৰ্যসূচী শেষ হ'ব আৰু আজি মোৰ ইয়াতে 24 নং ৰঙানদী পৰিষদীয় সমষ্টিত আজিৰ এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ইয়াতে অংশগ্ৰহণ কৰিছে মিচিং ছাত্ৰ শিক্ষিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত বড়ি ডাঙৰীয়াই আৰু ইয়াতে এইবাৰ আমি এই সমষ্টিটোৰ মোৰ ৰঙানদী সমষ্টিটোৰ পৰা সৰ্বমুঠ 214গৰাকী ছাত্ৰ ছাত্ৰীক এই আৰ্থিক সাহায্যটো আজি বিতৰণ কৰা হ'ব আৰু 2 বজাৰ লগে লগে তেওঁলোকৰ একাউণ্টত ডিভিডি হ'ব আৰু আশা কৰিছোঁ এই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে এই অঞ্চলটোৰ গৌৰৱ হৈ ৰ'ব আৰু এই অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিব।